এই মুহূৰ্তলৈকে ভূপেন বৰাৰ বাসগৃহত বৈঠক চলি আছে। ভূপেন বৰাৰ বাসগৃহত আপুনি কৈছেই জিতেন্দ্ৰ সিং, গৌৰৱ গগৈ, প্ৰদ্যুৎ বৰদলৈ, আব্দুল খালেক আৰু শেহতীয়াকৈ ৰিপুণ বৰাৰ প্ৰৱেশ হৈছে। CLP আছে, দেৱব্ৰত শইকীয়া আছে। বৰফ গলোৱাৰ চেষ্টা এটা চলি আছে, কিন্তু যিমান দূৰ আমি গম পাইছোঁ, আমি ভিতৰৰ পৰা এটা কথাই গম পাইছোঁ যে কাষৰ দুৱাৰেদি কিছুমান উচ্চ স্বৰৰ শব্দ ভাহি আহিছে। আৰু ভূপেন বৰাই বাৰে বাৰে তেওঁক বাঁহ দিয়াৰ কথা কৈ আছে। কংগ্ৰেছ নেতৃত্বই বিভিন্ন সময়ত তেওঁক বাঁহ দিয়াৰ কথাটো কৈ আছে। তেওঁ হাত জোকাৰি কেৱল বাঁহ দিয়া এই শব্দখিনি কৈ আছে আৰু যথেষ্ট উষ্মাত আছে। যথেষ্ট চিঞৰি তেওঁ জিতেন্দ্ৰ সিঙৰ সন্মুখত কথাখিনি কৈছে। CLP লিডাৰ দেৱব্ৰত শইকীয়া আছে। দেৱব্ৰত শইকীয়া এই মুহূৰ্তত ওলাই আহিছে। এই কোঠাটোতে এই মুহূৰ্তত বৈঠক চলি আছে। ইয়াতে বৈঠক চলি আছে। দেৱব্ৰত শইকীয়া ওলাই আহিছিল, কিন্তু তেওঁ পুনৰ সোমাই গৈছে। কৈছোঁ যে কেইমুহূৰ্তমানৰ পিছতেই গৌৰৱ গগৈ মন্তব্য দিয়াৰ চেষ্টা চলাব। মই ভাস্কৰ বৰুৱা ডাঙৰীয়া আছে, তিতাবৰৰ বিধায়ক, মই আপোনাৰ ওচৰলৈ আহিছোঁ। এই মুহূৰ্তত ভিতৰত বৈঠক চলি আছে, আপোনালোক বাহিৰত আছে। ভূপেন বৰাৰ যথেষ্ট অসন্তুষ্টি আছে আৰু আপুনি ভূপেন বৰাৰ এজন ঘনিষ্ঠ বিধায়ক হিচাপে আপুনি বহুখিনি অসন্তুষ্টি গম পাইছে। নহয়, মেইনলি মই অসন্তুষ্টি আচলতে চাওক, মানুহৰ চবৰে এটা এটা অসন্তুষ্টি বিভিন্ন সময়ত এইটো হয়। কাৰণ যেতিয়া এটা দলত যেতিয়া আপুনি কাম কৰে, চব সিদ্ধান্ত কেতিয়াও ব্যক্তিগত সিদ্ধান্ত হ'ব নোৱাৰে। এটা দলৰ কথা চিন্তা কৰি পেলাই সিদ্ধান্তবিলাক লোৱা যায়। আৰু আজি তেখেতৰ হয়তো কিছুমান সিদ্ধান্তত তেখেত অসন্তুষ্ট, আৰু তাৰ কাৰণে আমাৰ দলীয় নেতৃবৰ্গ আজি আহিছে ইয়ালৈ। আৰু আহি মই নিশ্চিত, কাৰণ ভূপেন বৰা ডাঙৰীয়াক মই একদম ওচৰৰ পৰা মই তেখেতক জানো, আৰু তেখেতৰ মই বিধায়কৰ পাছৰ পৰা তেখেতক মই গাৰ ছাঁটোৰ দৰে সকলো তেখেতৰ যিখিনি প্ৰয়োজনীয় মুহূৰ্তত মই তেখেতৰ লগত মই আছোঁ। আৰু মই নিজেও তেখেতক মই এটা কথাৰ কাৰণে তেখেতক মই ভাল পাওঁ, স্পষ্টবজী তেখেত এজন ব্যক্তি। আৰু কংগ্ৰেছ দলটোক একেবাৰে তলৰ অৱস্থাৰ পৰা তেখেতে বহুত ওপৰলৈ তেখেত লৈ আনিলে। গতিকে তেখেতক আমি যিকোনো উপায়েৰে আমাৰ দলৰ পৰা আমি তেখেতক কেতিয়াও যাবলৈ আমি নিদিওঁ। এতিয়া বৰুৱা ডাঙৰীয়া, আটাইতকৈ ডাঙৰ কথাটো হৈছে ভূপেন বৰাৰ ঘনিষ্ঠ বন্ধু হিচাপে সেইখিনি কথাও জানিব। প্ৰথম যেতিয়া মই ভূপেন বৰাক প্ৰথম ৰাতিপুৱা লগ কৰিছিলোঁ, তেওঁ স্পষ্টকৈ কথাখিনি কোৱা নাছিল। পদত্যাগৰ কথাটো কৈছিল, কিন্তু ক্ষোভটোৰ কথা তেওঁ কিহত বেছি ক্ষোভ সেইটো কোৱা নাছিল। কিন্তু লাহে লাহে তেওঁ ৩-৪বাৰ সংবাদ মাধ্যমৰ মুখামুখি হ'ল আৰু বাৰে বাৰে তেওঁ এটা স্পষ্ট ইংগিত ইতিমধ্যে দি দিছে যে ৰকিবুল হুছেইনক লৈ তেওঁৰ অসন্তুষ্ট। ৰকিবুল হুছেইনে যিটো কৰ্তৃত্ব খেটুৱাবলৈ গৈছে, ৰকিবুল হুছেইনে মিত্ৰতাৰ ক্ষেত্ৰত তেওঁক দিয়া দায়িত্বৰ ওপৰত যিধৰণে তেওঁক আকৌ বহাই দিয়া হ'ল, সেই কথাখিনিয়ে তেওঁক ইমান বেছি ক্ষোভিত কৰিছে। সেই কথাবিলাক আপোনালোকৰ সৈতে পাতিছিল নে নাই? সেই ব্যৱধানটো আপোনালোকে দেখিছিল নে নাই? নাই, এই কথাটো কিন্তু আপুনি এতিয়া মোক কৈছে বা মই সামাজিক মাধ্যমত মই দেখিছোঁ, এইটো এটা অতি দুৰ্ভাগ্যৰ বিষয়। কিন্তু তেনেকুৱা কথা থাকিলে আমাৰ দলীয় নেতৃত্ব আহিছে, আমাৰ দলীয় নেতৃত্বই এই ক্ষেত্ৰত এটা বিহিত ব্যৱস্থা নিশ্চয় ল'ব। হয়, দলীয় নেতৃত্ব এটা বিহিত ব্যৱস্থা ল'ব বুলি কৈছে বৰুৱা ডাঙৰীয়াই, ধন্যবাদ জনাইছোঁ। বিহিত ব্যৱস্থা ল'ব, কিন্তু ভূপেন বৰাৰ আক্ষেপটো হ'ল এই মিত্ৰতা সংক্ৰান্তত যোৱা সময়খিনিত তেওঁ 21খন চিঠি কেন্দ্ৰীয় নেতৃত্বত লিখিছিল, হাইকমাণ্ডলৈ লিখিছিল। সেই 21খন চিঠিৰ এখনৰো হাইকমাণ্ডে উত্তৰ নিদিলে। আজি এই ঘৰটোৰ ভিতৰত এই মুহূৰ্তত আব্দুল খালেক সোমাই গৈছে আৰু এই কোঠাটোৰ ভিতৰত জিতেন্দ্ৰ সিং, গৌৰৱ গগৈ, দেৱব্ৰত শইকীয়াৰ সৈতে বৈঠক চলি আছে। এতিয়া গুৰুত্বপূৰ্ণ কথাটো হৈছে যে 21খন পত্ৰৰ কোনো উত্তৰ দিয়া নাছিল। আজি গোটেই নেতৃত্ব আহি ভূপেন বৰাৰ ঘৰত উপস্থিত হৈছে। ভূপেন বৰাৰ যিটো শক্তি বা ভূপেন বৰাৰ যিটো গণভিত্তি, সেইটো হয়তো দলে এই পৰ্যায়লৈ যাব বুলি অনুমান কৰা নাছিল। আৰু ভূপেন বৰাৰ পদত্যাগৰ কথাটো জনোৱাৰ প্ৰকাশ হোৱাৰ লগে লগে এতিয়া বিজেপিয়ে এটা ৰিয়েকশ্যন দিবলৈ আৰম্ভ কৰিছে। মুখ্যমন্ত্ৰী হয়তো কাইলৈ ইয়ালৈ আহিব, ভূপেন বৰাৰ সৈতে তেওঁ কথা পাতিব আৰু পৰহি দিনা
যেতিয়া লখিমপুৰত এটা অনাহুত পৰিস্থিতিৰ সৃষ্টি হৈছিল কংগ্ৰেছৰ পৰিৱৰ্তন যাত্ৰাৰ সময়ত সেই সময়ত ভূপেন বৰাক আটাইতকৈ কঠোৰ সমালোচনা কৰা বিধায়কজনেও আজি ভূপেন বৰাৰ সমৰ্থনত কথা ক'বলৈ আৰম্ভ কৰিছে লখিমপুৰৰ বিধায়ক মানৱ ডেকাই অভিযোগ কৰিছিল যে লখিমপুৰত ভূপেন বৰাই মহিলাৰ গাত হাত দিছে সেই মানৱ ডেকাই কেইমুহূৰ্তমানৰ আগতে মন্তব্য কৰিছে যে কোনো স্বাভিমানী অসমীয়া কংগ্ৰেছ দলত থাকিব নোৱাৰে ভূপেন বৰাক তেওঁ প্ৰতি সহমৰ্মিতা প্ৰকাশ কৰিছে আৰু মুখ্যমন্ত্ৰীয়েও কৈছে যে ভূপেন বৰাৰ সৈতে তেওঁ ঘনিষ্ঠতা আছিল একে সময়তে সংগঠন কৰিছিল একেলগে এটা সময়ত আৰু সেই ভূপেন বৰাৰ কাষলৈ তেওঁ আহিব তেওঁ ভূপেন বৰাক আমন্ত্ৰণ জনাব আৰু দললৈ যায় নাযায় সেইটো সুকীয়া কথা যদি দললৈ আহে বিজেপিলৈ আহে ভূপেন বৰাক এটা সমষ্টিৰ পৰা জিকাই অনাৰ দায়িত্ব ইতিমধ্যেই লোৱা বুলি তেওঁ কৈছে আৰু কাইলৈ হয়তো আহিব আৰু তাৰ পিছতেই আচলতে এই পৰিৱেশটো সৃষ্টি হৈছে গৌৰৱ গগৈ দেৱব্ৰত শইকীয়া জিতেন্দ্ৰ সিং প্ৰদ্যুৎ বৰদলৈ আব্দুল খালেক ৰিপুণ বৰা মীৰা বৰঠাকুৰ সকলো আহি ভূপেন বৰাৰ ঘৰত উপস্থিত হৈছে আৰু ভূপেন বৰাৰ মই কৈছোৱে যথেষ্ট উষ্মাৰে তেওঁ কেতবোৰ মন্তব্য কৰি আছে আমি বাহিৰৰ পৰা কেতবোৰ মন্তব্য শুনিবলৈ পাইছো আৰু বৰফ গলাৰ সম্ভাৱনা লাহে লাহে নোহোৱা হৈ গৈছে বৰফ যদি গলিলেহেঁতেন 1.5-2 ঘণ্টা ধৰি কেন্দ্ৰীয় নেতৃত্বৰ সহিতে ৰাজ্যিক নেতৃত্ব এই ধৰণে ভিতৰত সোমাই নাথাকিলহেঁতেন এটা কথা ক'ব পাৰি ভূপেন বৰা পুনৰ কংগ্ৰেছলৈ প্ৰত্যাৱৰ্তন কৰাৰ সম্ভাৱনা প্ৰায় কম হৈ আহিছে জামান নিশ্চয়কৈ আপুনি উল্লেখ কৰিছে ভূপেন বৰা আচলতে পুনৰবাৰ প্ৰত্যাৱৰ্তন কৰাৰ সম্ভাৱনা এই মুহূৰ্তত প্ৰায় কমি আহিছে কাৰণ বৰফ এই মুহূৰ্তত গলা নাই তেনেস্থলত এগৰাকী বিশেষ সাংসদৰ নাম ভূপেন বৰাই বাৰে বাৰে উল্লেখ কৰিছে যিগৰাকী সাংসদক লৈ সৰ্বত্ৰ এই মুহূৰ্তত দেখিবলৈ পোৱা গৈছে প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে কাৰণ আমি যদি চাওঁ আজিৰ দিনটোত কংগ্ৰেছৰ পশ্চিম গোৱালপাৰাৰ বিধায়ক আব্দুৰ ৰছিদ মণ্ডলেও দল ত্যাগ কৰিব আৰু আব্দুৰ ৰছিদ মণ্ডল আৰু সেই সাংসদ ৰকিবুল হুছেইনৰ মাজৰ কি সম্পৰ্ক আমি যদি সেয়া চাওঁ ধুবুৰী বা বিগত লোকসভা নিৰ্বাচনৰ সময়ত সেয়া পৰিস্ফুট হৈছিল আজিৰ দিনটোত ভূপেন বৰায়ো ৰকিবুল হুছেইনৰ বাবেই দল ত্যাগ কৰিবলগীয়া হৈছে আব্দুৰ ৰছিদ মণ্ডলেও ৰকিবুল হুছেইনৰ বাবেই দল ত্যাগ কৰিবলগীয়া হৈছে সমগ্ৰ বিষয়টো আপুনি কিদৰে বৰ্ণনা কৰিব বিশ্লেষণ কৰিব গোটেই কথাটো হৈছে যে কংগ্ৰেছ নেতা কৰ্মীৰ এতিয়া অসন্তুষ্টিৰ যিটো অভিকেন্দ্ৰটোৰ নাম হৈছে ৰকিবুল হুছেইন আৰু সেই অভিকেন্দ্ৰ যে ৰকিবুল হুছেইন সেই কথাটো নেতৃত্বটো বাদেই দিয়ক কংগ্ৰেছৰ নেতৃত্বটো বাদেই দিয়ক ৰাইজৰ দলৰ অখিল গগৈয়ে কৈ গ'ল মনোৰঞ্জন তালুকদাৰে কৈ গৈছে সেই কথাখিনি পুনৰ বৈঠকৰ বাবে সোমাইছে ভিতৰলৈ গৈছিল আকৌ আহিছে ভূপেন বৰাক লৈ অনা হৈছে এই কথাটো হৈছে যে ৰকিবুল হুছেইনে ৰকিবুল হুছেইনক কেন্দ্ৰ কৰিয়েই সমগ্ৰ অসন্তুষ্টিৰ সৃষ্টি হৈছে ৰকিবুল হুছেইনৰ কথাটো হৈছে যে ৰকিবুল হুছেইনে ধুবুৰীৰ তেওঁ সাংসদ হিচাপে ধুবুৰী সংখ্যালঘু অধ্যুষিতা সমষ্টিকেইটাত তেওঁ এটা আপাৰ হেণ্ড ল'ব বিচাৰিছে তেওঁ নগাঁৱৰ মানুহ হিচাপে প্ৰদ্যুৎ বৰদলৈ সমষ্টিত আপাৰ হেণ্ড লৈছে আপাৰ আছামৰ নাওবৈচাৰ সমষ্টিত তেওঁ আপাৰ হেণ্ড ল'ব বিচাৰিছে তেওঁ বিনাকান্দি সমষ্টি জিতেন্দ্ৰ সিং ওলাই গৈছে কেইমুহূৰ্তমানৰ পিছতে তেওঁ আনুষ্ঠানিকভাৱে মন্তব্য কৰিব বুলি কৈছে এই মুহূৰ্তলৈকে কোনো মন্তব্য দিয়া নাই বাৰে বাৰে সুকীয়া ধৰণে তেওঁ বৈঠক চলি আছে হয় জিতেন্দ্ৰ সিং এতিয়া বৈঠকৰ পৰা ওলাই গৈছে কিন্তু বাহিৰলৈ তেওঁ ওলাই নাযায় কেইমুহূৰ্তমানৰ পিছতে আচলতে ভূপেন বৰাৰ সৈতে এতিয়া সুকীয়াকৈ কথা পতাৰ ব্যৱস্থা কৰা হৈছে এতিয়া ভূপেন বৰাৰ সৈতে জিতেন্দ্ৰ সিং অকলে বহিব কাৰণ ভিতৰত যথেষ্ট সংখ্যক লোক আছে বেলেগ নেতৃত্ব আছে 1-to-1 বহাৰ কথা কৈছে জিতেন্দ্ৰ সিঙে সেইকাৰণে তালৈ গৈছে ওপৰলৈ গৈছে আৰু তাত বহিব আৰু যিটো ৰকিবুল হুছেইনৰ কথা যিটো কৈ আছে ৰকিবুল হুছেইনে মূল অভিকেন্দ্ৰটো হৈছে মই কৈছো যে ধুবুৰী সমষ্টিত তেওঁ আপাৰ হেণ্ড ল'ব বিচাৰিছে আপাৰ আছামত আপাৰ হেণ্ড ল'ব বিচাৰিছে ৰকিবুল নগাঁৱৰ নিজৰ সমষ্টিত প্ৰদ্যুৎ বৰদলৈ সমষ্টিত আপাৰ হেণ্ড ল'ব বিচাৰিছে বিনাকান্দিত তেওঁ নিজৰ মতে প্ৰাৰ্থী লাগে নাওবৈচাত নিজৰ মতে প্ৰাৰ্থী লাগে
ভূপেন বৰাই যেতিয়া মিত্ৰতা আলোচনাটো এটা পৰ্যায়লৈ নিবলৈ লৈ অন্যান্য মিত্ৰ দলৰ সভাপতিসকলৰ সৈতে সময় ল'লে সেই মুহূৰ্তত তাত আকৌ ৰকিবুল হুছেইনৰ আবিৰ্ভাৱ ঘটিল আৰু আজিৰ পৰিস্থিতিটো মন কৰিব আজিৰ পৰিস্থিতিটোত সকলো আহি ইয়াত উপস্থিত হৈছে আটাইকেইজন সাংসদ আহিছে সভাপতি আহিছে কাৰ্যকৰী সভাপতি আহিছে কেন্দ্ৰীয় নেতৃত্ব আহিছে কিন্তু এই মুহূৰ্তলৈকে ৰকিবুল হুছেইন নাই আৰু আমি পোৱা তথ্যমতে ৰকিবুল হুছেইন ভূপেন বৰাৰ সৈতে এই মুহূৰ্তলৈকে কোনো যোগাযোগো কৰা নাই জামান উল্লেখ কৰিছে ৰকিবুল হুছেইন আন এটা খবৰ ওলাই আহিছে যে ৰকিবুল হুছেইনে নিজৰ মোবাইল ফোন ছুইচ অফ কৰিছে বুলি খবৰ ওলাই আহিছে অৱশ্যে আমি সেয়া এই মুহূৰ্তত ক'ব নোৱাৰোঁ যে সঁচাকৈ এই মোবাইলটো ছুইচ অফ হৈ আছে নে আন কিবা কিন্তু প্ৰাণজিৎ শইকীয়া ডাঙৰীয়া মই আন এটা প্ৰসংগ আপোনাৰ পৰা এই মুহূৰ্তত জনাৰ চেষ্টা কৰিম আপুনি জনাই গৈছে আমি গম পাইছোঁ আপুনি যথেষ্ট আচলতে ভিৰৰ মাজত এই মুহূৰ্তত আমাক সমগ্ৰ পৰিৱেশসমূহ দেখুৱাই গৈছে তথাপিও যদি সম্ভৱ হয় মই আপোনাৰ পৰা জনাৰ চেষ্টা কৰিম যে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ভূপেন বৰাৰ পদত্যাগক লৈ যেতিয়া প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছিল মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছিল কেৱল ভূপেন বৰাই নহয় প্ৰদ্যুৎ বৰদলৈও বিজেপিলৈ আহিব কেৱল প্ৰদ্যুৎ বৰদলৈয়ে নহয় এটা সময়ত 2027 চনত দেৱব্ৰত শইকীয়াও বিজেপিলৈ আহিব গতিকে সমগ্ৰ বিষয়টো আপুনি কিদৰে বিশ্লেষণ কৰে তাৰ সমান্তৰালকৈ পদ্ম হাজৰিকাই কৈছে কোনো স্বাভিমানী অসমীয়া কোনো খিলঞ্জীয়া তেজ থকা অসমীয়াই কিন্তু আজিৰ দিনটোত কংগ্ৰেছ দলটো কৰাৰ পৰিৱেশ তাত নাই আৰু তাত থাকিব নোৱাৰে কি বিশ্লেষণ কৰিব আপুনি এই সন্দৰ্ভত দেৱব্ৰত শইকীয়া বা প্ৰদ্যুৎ বৰদলৈৰ প্ৰতিক্ৰিয়া আমি ল'বলৈ চেষ্টা কৰিম কিন্তু কথাটো হৈছে যে ভূপেন বৰাৰ সৈতে আমি কথা পাতিছিলোঁ এই মুখ্যমন্ত্ৰীৰ মন্তব্য সন্দৰ্ভত প্ৰতিক্ৰিয়া জানিব বিচাৰিছিলোঁ তেওঁ কৈছে যে এই সন্দৰ্ভত যিহেতু মই দেখিছে আপোনালোকৰ সৈতে ব্যস্ত আছোঁ দলীয় নেতৃত্বৰ সৈতে ব্যস্ত আছোঁ ফোন ধৰি আছোঁ মই কোনো ধৰণৰ সামাজিক মাধ্যমত বা টিভিত মুখ্যমন্ত্ৰীৰ প্ৰতিক্ৰিয়াটো দেখা নাই সেইটোকে মই এই সন্দৰ্ভত প্ৰতিক্ৰিয়া দিব নোৱাৰিম আৰু এটা কথা ঠিক যিধৰণে বিজেপিৰ নেতৃত্ব আজি ভূপেন বৰাৰ প্ৰতি নৰম হৈছে সেই একেধৰণে ভূপেন বৰাও যথেষ্ট নৰম হ'বলৈ আৰম্ভ কৰিছে বিজেপিৰ প্ৰতি দ্বিতীয় কথাটো হৈছে যে ৰাতিপুৱা মই সাংবাদিক হিচাপে প্ৰথম ভূপেন বৰাৰ সৈতে কথা পাতিছিলোঁ 59 ছেকেণ্ডৰ এটা বাইট তেওঁৰ পৰা লৈছিলোঁ তাৰপিছত তেওঁ কিছু দীঘলীয়াকৈ বাহিৰত সংবাদ মাধ্যমক সম্বোধন কৰিলে পুনৰ তেওঁ ৰাষ্ট্ৰীয় সংবাদ মাধ্যমকো সম্বোধন কৰিলে প্ৰথম অৱস্থাত তেওঁ ৰকিবুল হুছেইনৰ নামটো ল'ব বিচৰা নাছিল কিন্তু পৰৱৰ্তী সময়ত তেওঁ ৰকিবুল হুছেইনৰ নাম ল'লে ৰকিবুল হুছেইনক লৈ অসন্তুষ্টিৰ কথা ক'লে বিহালী সমষ্টিৰ নিৰ্বাচনৰে পৰা ৰকিবুল হুছেইনৰ সৈতে তেওঁৰ মানে কংগ্ৰেছ নেতৃত্বৰ সৈতে এটা তেওঁ ডিফাৰেঞ্চ অহাৰ কথা ক'লে এটা কথা ঠিক জামান স্পষ্টভাৱে ক'ব পাৰি বৰফ গলাৰ কোনো সম্ভাৱনা নাই লাহে লাহে বৰফ গলাৰ সম্ভাৱনা প্ৰায় নোহোৱা হৈ আহিছে দীঘলীয়া প্ৰায় 2 ঘণ্টা সময় ধৰি জিতেন্দ্ৰ সিং গৌৰৱ গগৈ দেৱব্ৰত শইকীয়া প্ৰদ্যুৎ বৰদলৈ আব্দুল খালেক আদি তাত বহিলে ভূপেন বৰাৰ সৈতে একেলগে মই সেই কোঠাটোৰ সন্মুখতে আছোঁ এতিয়া জিতেন্দ্ৰ সিং ওপৰলৈ গৈছে জিতেন্দ্ৰ সিঙৰ সৈতে 1-to-1 মুখামুখিকৈ কথা পাতিব ভূপেন বৰাৰ লগত জিতেন্দ্ৰ সিঙে আৰু সম্ভৱতঃ তেতিয়াই ৰাহুল গান্ধী বা মল্লিকাৰ্জুন খৰ্গেক জিতেন্দ্ৰ সিঙে ফোনত ভূপেন বৰাক লগাই দিয়াৰ চেষ্টা কৰিব কিন্তু এটা কথা ঠিক ভূপেন বৰাক দীঘলীয়া সময় ধৰি জানো তেওঁ ৰাজনৈতিক নেতা হিচাপে বা সামাজিক তেওঁৰ দায়বদ্ধতা বা অন্য ক্ষেত্ৰতো তেওঁ ভূপেন বৰাক আমি যিসকলে জানো এটা কথা ক'ব পাৰি আজি কংগ্ৰেছ নেতৃত্বৰ সন্মুখত বিশেষকৈ জিতেন্দ্ৰ সিং সন্দৰ্ভত ভূপেন বৰাই সদায় এটা সমীহ কৰি কথা কয় গৌৰৱ গগৈক সন্মুখতো সেইধৰণে উচ্চবাচ্য কৰা আমি দেখা নাই যথেষ্ট সমীহ আৰু ভদ্ৰলোক সমীহ আৰু কৰি কথা কয় ভদ্ৰলোক মানুহ ভূপেন হাজৰিকা কিন্তু আজি দেখিছোঁ যে জিতেন্দ্ৰ সিঙৰ সন্মুখত তেওঁ যথেষ্ট উচ্চবাচ্য কৰিছে কংগ্ৰেছ নেতৃত্বই কংগ্ৰেছৰ একাংশ নেতাই কি ধৰণে তেওঁক বাধা দিছিল কি ধৰণে তেওঁক বিভিন্ন ক্ষেত্ৰত বাৰে বাৰে তেওঁক পদদলিত কৰাৰ চেষ্টা কৰিছিল সেই কথাখিনি কৈছে বাৰে বাৰে বাঁহ দিয়া শব্দটো কৈ আছে বাঁছ শব্দটো তেওঁ উল্লেখ কৰি আছে সেই কথাখিনি আমি উৰি অহা শব্দবিলাক আমি শুনিবলৈ পাইছোঁ জামান